অসম চৰকাৰে প্ৰায় যোৱা নৱেম্বৰ মাহৰ পৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম নামেৰে পঞ্চায়ত বা BCDC লেভেলৰ পৰা এটা প্ৰতিযোগিতা আৰম্ভ কৰিছিল। ইয়াত ডান্স ছেকশ্যন আছিলে, নৃত্য আৰু গীত। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বিষ্ণু ৰাভা তেখেতসকলৰ মহান সৃষ্টিবিলাকক লৈ প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছিল। আৰু এটা হ'ল বিহু নৃত্য আৰু খিলঞ্জীয়া বা থলুৱা জনগোষ্ঠীৰ নৃত্য। আজি আহি পেলাই চিৰাং জিলা অন্তিম পৰ্যায়ত আহিছে। ইয়াৰ মূল উদ্দেশ্য হ'ল যে ক'ৰবাত যান্ত্ৰিকতাৰ যুগত প্ৰভাৱত মানুহ যন্ত্ৰৰ দৰে হৈ গৈছে, নিজৰ পৰম্পৰা আৰু সংস্কৃতি হেৰাই গ'ল। ক'ৰবাত গাঁও অঞ্চলতো ক'ৰবাত হেৰাই যোৱা যেন লাগে। তাৰ লগত কোনো এটা লিংক নোহোৱা হৈ গৈছে মানুহবিলাক। আৰু এইটোৱেই যদি হয়, মানৱ সমাজ খুব সংকটত পৰিব। সেইকাৰণে আমাৰ পৰম্পৰাৰ পৰা ঘূৰাই লৈ যাবৰ কাৰণে, শিপাৰ লগত আকৌ আমাক কানেক্ট কৰিবৰ কাৰণে এই ধৰণৰ যে সাংস্কৃতিক মহাসংগ্ৰাম আয়োজন কৰিছে, BCDCৰ পৰা LAC লেভেললৈ আৰু জিলা লেভেললৈ, তাৰপিছত ৰাজ্যিক পৰ্যায়লৈ যাব। আৰু যিটো হিডেন টেলেণ্ট হয় গাঁৱত, যিবিলাক লুকাই থাকে, কাৰণ আজি টিভিত মানে শ্ব' হয় বা ক'ৰবাত ডাঙৰ মঞ্চত শ্ব' হয়, তাতে খুব মানে প্ৰিভিলেজ আৰু এডভান্টেজ থকা মানুহবিলাকে সুযোগটো পায়, চিলেক্টেড খুব লিমিটেড মানুহে। কিন্তু গাঁও অঞ্চলত লুকাই থকা টেলেণ্টবিলাকক আমি সুযোগ নিদিওঁ। তাৰপিছত চৰকাৰে যিটো চাৰ্টিফিকেট দিব, ভৱিষ্যত তেওঁলোকৰ জীৱন গঢ়াৰ ক্ষেত্ৰত এই চাৰ্টিফিকেট যথেষ্ট সহায়কো হ'ব। আৰু মনত এটা কি, সংস্কৃতি বা গীত, ডান্স এইবিলাকো যে জীৱনত কেৰিয়াৰ হ'ব পাৰে, তাৰ এটা নতুন ধাৰণা আজি আহিছে। সেইকাৰণে এইটো এটা খুব মানে খুব ভাল এটা পদক্ষেপ অসম চৰকাৰৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ দূৰদৰ্শী এটা চিন্তা লৈ পেলাই আৰু অসমৰ যিটো জনগণৰ ৰাইজ, থলুৱা জনগোষ্ঠী সকলোকে লগত লৈ, যেনেকৈ খেল ক্ষেত্ৰতে বা সাংস্কৃতিক ক্ষেত্ৰতে হওক বা অৰ্থনীতিৰ ক্ষেত্ৰতে হওক, সকলোকে লগত লৈ আগত মানে যোৱাৰ যিটো এটা পৰিকল্পনা, ইয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ দ্বাৰা দি এটা প্ৰতিফলিত হৈছে। আৰু মই ভাবোঁ যে অসমৰ জনজীৱন, সংস্কৃতি, পৰম্পৰাৰ ক্ষেত্ৰত ইয়াৰ এটা ডাঙৰ এটা পৰিৱৰ্তন আহিব।